বিশেষ বিয়া 10 বছৰৰ প্ৰেমৰ সম্পৰ্কৰ এক নতুন নাম কইনাক বৰমালা পিন্ধাই উৎফুল্লিত দৰা প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে নামানে কোনো বাধা প্ৰেমে মাথো বিচাৰে মৰম আৰু ভালপোৱা সেই দীৰ্ঘদিনৰ মৰম আৰু ভালপোৱাক সাক্ষী কৰিয়ে আজি বিবাহপাশত আবদ্ধ হৈছে এহাল মুক্ত পক্ষী কিন্তু বিয়াৰ বাবে কইনাই সলালে মাতৃগৃহৰ নাম আফছানা শেখৰ সলনি নাম থলে গুৰিয়াৰী কাছাৰৰ উধাৰবন্দৰ এই বিয়াখনক লৈ খুবেই উৎফুল্লিত দৰাঘৰ কাৰণ যুৱতীগৰাকী আছিল আন ধৰ্মৰ 10 বছৰ প্ৰেমৰ সাক্ষী কৰি প্ৰেমিকৰ বাবে যুৱতীগৰাকীয়ে এৰিলে মাতৃগৃহ আন ধৰ্ম হোৱা হেতুকে বিবাহপাশত আবদ্ধ হ'ব পৰা নাছিল দুয়ো কিন্তু যুৱতীগৰাকীয়ে আন ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰি সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰ মাজেৰে বিবাহপাশত আবদ্ধ হ'ল প্ৰেমিকৰ সৈতে আমি স্কুল লাইফ থেকে একটা ছেলেরে ভালোবাসি সে রিলেশনটা 10 বছর হয়েছে তারপরে আমরা ভাগিয়া বিয়া করছি গতকালকে আমরা বিয়া হয়েছে আর আমি আজ থেকে হিন্দু আমার নাম আগে আফসানা শেখ আছে গুড়িয়ারি বৰছিংগা চাহ বাগিচাৰ ৰাহুল ৰীৰ লগত বিবাহত বহিল আফছানা শেখ নামৰ যুৱতীগৰাকী সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে বিবাহপাশত বহিবলৈ প্ৰেমিক ৰাহুল ৰীৰ ঘৰত সনাতন ধৰ্ম গ্ৰহণ কৰিলে যুৱতীগৰাকীয়ে আমরা স্কুল লাইফ থেকে আমরা দুজনে শুরু হয়েছে 10 বছর হয়েছে আমরা রিলেশন তারপর আমি তার পইলা প্রথমবার ভাগাই আনছিলাম তার বাদে তো আনার বাদে তার মা বাবা তারা নিশ্চয় থানাত গিয়া আমরা ছাড়াছাড়ি হয়েছে তার বাদে ফিরছে আমরা মিল হয়েছি দুজনে তার বাদে আবার বাদে আমরা হিন্দু রক্ষী দলে আমরা মিলিয়ে বিয়া দিছেন পইলা আসলো আফসানা আছে এখন আমার ধর্মে আইয়া এখন গুড়িয়ারি দিছে কইনা আৰু দৰাৰ এই অপূৰ্ব প্ৰেমৰাজিৰে আজীৱন একেলগে থকাৰ আশীৰ্বাদ দিলে পৰিয়ালবৰ্গই এই বিয়াখনক লৈ এতিয়া কাছাৰৰ এই অঞ্চলটোত উৎসাহৰ ঢল শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট DY 365